Hey guys, মই নীলমে মোৰ YouTube চেনেল আৰু FB পেজ নীলম চেৰালৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিনেই হ'ল ভিডিঅ' দিয়া নাই। আজি বোলো সৰু সুৰাকৈ ভিডিঅ' এটাকে বনাওঁ। ক'লে গৈছোঁ চাওকচোন, আজি এফালে আহিছোঁ। মা আৰু বাৰ সদায় কমপ্লেইন যে মই হেনো সদায় ফ্লিপকাৰ্ট, মিছ'ত কাপোৰ কানি কিনি ছুইগিত অৰ্ডাৰ দি সদায় হেনো এইবোৰতে মই অযথা খৰচ কৰোঁ। মাৰ মতে সোণ ৰূপত অকণমান যদি ইনভেষ্ট কৰোঁ ভৱিষ্যতে হেনো কামত দিয়ে। মোৰ হ'লে কিন্তু সোণ ৰূপ বোলা বস্তু একোতেই ইণ্টাৰেষ্ট নাই, একদম ইণ্টাৰেষ্ট নাই। বাৰু যি কি নহওক, মা আৰু বাৰ ভাগৰ গালি খোপনি খোপা শুনাৰ পাছত মই আজি ভাবিলোঁ বোলো মই চিম্পলকৈ কাণফুলি এযোৰকে কিনো। মানে ৰেগুলাৰ অফিচ ৱৰ্কৰ বাবে অফিচত যোৱাৰ সময়ত যাতে মই পিন্ধিব পাৰোঁ, যিহেতু আমাৰ চাদৰ মেখেলা চুইজাৰ জিন্স সকলো বস্তুৱে পিন্ধা হয়, তো সেইটো কাৰণে বোলো মই চিম্পল এনেকুৱা এটা ইয়েৰিংছ ল'ম, কাণফুলি ল'ম যাতে মই সকলো বস্তুৰ লগতে পিন্ধিব পাৰোঁ। বাকী কিন্তু মোৰ অকণো ইণ্টাৰেষ্ট নাই। মোৰ যিমান যি আছে মোৰ কাপোৰ কানি কিনি খোৱা বোৱাতে মোৰ অযথা খৰচ হৈ যায়। সেইবাবে ময়ো বোলো মাহঁতৰ গালি খোপনি খোপা খাই লৈ লাষ্টত এণ্ডত গৈ পেলাই এযোৰ কাণফুলি পচন্দ কৰিলোঁ। বাকী তেনেই চিম্পল আছিলে কাণফুলিযোৰ। আপোনালোকে জনাবচোন এয়া কাণফুলিবোৰ ডিজাইন আপোনালোকৰ কেনেকুৱা লাগিছে। এয়া ডিব্ৰুগড়বাসীয়ে সকলোৱে চিনি পাব চাগে। এয়া সোণাৰী পট্টিৰ দাস জুৱেলাৰীৰ দোকান হয়। বিৰাটে ধুনীয়া ধুনীয়া কালেকশ্যনছ আছে ইয়াত। মোৰ সকলো কালেকশ্যন দেখিয়ে ভাল লাগিলে। যিহেতু মই লাঞ্চ টাইমত আহিছিলোঁ, লাঞ্চ টাইম অনলি 1.5 ঘণ্টা, তাৰ বাবে মই ইমান বেছি চিলেক্ট কৰা নাছিলোঁ। একচুৱেলি মই যিকোনো বস্তু কাপোৰ কানি হওক জুৱেলাৰী হওক বহুত বেছি মই চিলেকশ্যন ইমানো চাই মেলি নাথাকোঁ। যিটো মোৰ চকুৰ ওচৰত পচন্দ হয় প্ৰথমতে মই সেইটোৱে ল'বলৈ চেষ্টা কৰোঁ। সেইবাবে মোৰ লগত শ্বপিং কৰিবলৈ গ'লে মোৰ লগৰ কেইজনীয়ে খুব বেছি ভাল পায়। মই হেনো খুব কম টাইম লগাওঁ। বাকী তাততো চাবলৈ নহ'ল, ঘৰতে আহি মেলি মই অকণমান সেয়া উলিয়াই মেলি চালোঁ। বাকী চাওকচোন ইমানেই ধুনীয়া পেকিং তাহাঁতৰ। বেগটো আৰু বেগৰ ডিজাইন চায়ে মোৰ এনেই মনটো ভাল লাগি গ'ল। বাকী ইয়াত তলতে তেওঁলোকৰ এড্ৰেছটো দি থোৱা আছে, দাস জুৱেলাৰ্ছ। ফোন নম্বৰ আছে, মালিকৰ নম্বৰ আছে, নাম আছে, সকলোবোৰ আছে। আপোনালোকে যদি বিচাৰে কণ্টেক্ট কৰিব পাৰিব। বাকী মই যে লোৱা সেয়া ইয়েৰিংছযোৰ এয়া আপোনালোকক দেখাইছোঁ। কেনেকুৱা লাগিছে জনাবচোন ৰাইজ। প্ৰথমবাৰ নিজক মানে চেল্ফ গিফ্ট হিচাপে আৰু এয়া দিছোঁ। এনে বাকী যিকোনো বস্তু যি লৈছোঁ আজিলৈকে চব নিজে কষ্ট কৰিয়ে লৈছোঁ। আমাৰ বাবে মিডিল ক্লাছ মানুহৰ সৰু সুৰা বস্তু এটা ল'লেও যেন আমি কিমান হেপ্পী। বাকী ডিজাইনটো কেনেকুৱা লাগিছে জনাব দেই ৰাইজ। আজিলৈ বাৰু বাই বাই। কমেণ্ট কৰিব কেনেকুৱা লাগিছে। বাই গাইজ।